নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মানি প্লাণ্টৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয়কৈ আপোনালোকে উপকৃত হ'ব। আমি সদায় শুনি আহিছোঁ যে মানি প্লাণ্ট ঘৰত ৰোপণ কৰিলে ঘৰত ধনৰ আগমন হয় আৰু সেইখন ঘৰত কেতিয়াও ধনৰ নাটনি নহয়। কিন্তু কেতিয়াবা কেৱল মানি প্লাণ্ট ৰোপণ কৰাটোৱেই যথেষ্ট নহয় বুলিও জনা যায়। সেয়েহে আজিৰ এই ভিডিঅ'টোত উল্লেখ কৰিম যে বাস্তুশাস্ত্ৰবিদৰ মতে যদিহে আপুনিও এইকেইটা উপায় অনুসৰণ কৰে তেনেহ'লে নিশ্চয়কৈ ধনৱান হৈ পৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপুনি নিশ্চয়কৈ বহু লোকৰ ঘৰত মানি প্লাণ্ট ৰোপণ কৰা নিশ্চয়কৈ দেখা পাইছে। সম্ভৱ আপোনাৰ ঘৰতো মানি প্লাণ্টৰ গছ নিশ্চয় আছে, নাইবা আপুনি ৰোপণ কৰাৰ কথা চিন্তা কৰি আছে। যদিও মানি প্লাণ্ট ৰোপণ কৰিলে বহুত লাভ পোৱা যায়, তথাপিও বেছিভাগ মানুহে এই গছজোপা ঘৰত ধন বা দেৱী লক্ষ্মীৰ আগমনৰ বাবে শুভ বুলি গণ্য কৰিহে ৰোপণ কৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত যদিহে মানি প্লাণ্ট ৰোপণ কৰা হয় তেনেহ'লে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। কিন্তু বহু সময়ত এনেকুৱাও হয় যে মানি প্লাণ্ট ৰোপণ কৰাৰ পাছতো ঘৰত ধনৰ নাটনি হয়, অৰ্থাৎ ইয়াৰ বাবে আপুনি অতিশয় চিন্তিত হৈ থাকিব লাগে। এনে পৰিস্থিতিত বাস্তুৰ আধাৰত মানি প্লাণ্টৰ সৈতে জড়িত কিছু উপায় কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৰ্থাৎ আজিৰ এই ভিডিঅ'টিত মানি প্লাণ্টৰ বিষয়ে কোৱা হৈছে, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰলৈ ধনক আকৰ্ষণ কৰিব পাৰিব। লগতে মানি প্লাণ্টৰ নিজৰ ভিতৰতে বহুত বেছি গুণ আছে। ইয়াক যদিহে আপুনি ৰোপণ কৰে তেনেহ'লে ঘৰত ধন সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। কিন্তু কেতিয়াবা কেৱল মানি প্লাণ্ট ৰোপণ কৰিলেই যথেষ্ট নহয়, সমান্তৰালকৈ ইয়াৰ সৈতে জড়িত আন কিছুমান ব্যৱস্থাও আপুনি মানি চলা উচিত। মানি প্লাণ্টত আপুনি গাখীৰ দিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যদিহে আপোনাৰ ঘৰত মানি প্লাণ্টৰ গছ আছে তেনেহ'লে নিশ্চয়কৈ তাত দৈনিক কেইটোপালমান গাখীৰ দিব পাৰে। মানি প্লাণ্টত গাখীৰ ঢালিলে শুভ আৰু ই ঘৰত ধন সোনকালে আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়। মানি প্লাণ্টত ঢালিবলগীয়া দ্বিতীয়বিধ বস্তু হৈছে চেনি। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্টত যদিহে আপুনি চেনি যোগ কৰে তেনেহ'লে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আপুনি দৈনিক যদিহে মানি প্লাণ্টৰ গছত কেইটামান চেনিৰ দানা দিয়ে তেনেহ'লে এইটোৱে ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ লগতে ঘৰলৈ ধন সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। গতিকে আপুনি এই ব্যৱস্থাসমূহ কৰি আপোনাৰ ঘৰখনলৈও অৰ্থাৎ ধনক আকৰ্ষণ নিশ্চয় কৰিব পাৰে। বন্ধু বান্ধৱীসকল, যদিহে আপুনিও মানি প্লাণ্ট ৰোপণ কৰি একো সুফল লাভ কৰা নাই তেনেহ'লে নিশ্চয়কৈ এই দুটা উপায় অৱলম্বন কৰি চাব পাৰে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। নিতৌ দৈনিক এনেধৰণৰ টিপছসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।